ক্ৰেডিট ভাউচাৰ হয়নে কাৰোবাৰ পৰা ললো এটো ক্ৰেডিট ভাউচাৰ হ'ল এই ভাউচাৰখন আমি ৰিসিভ সাইডত প্ৰথমতে কি আকাৰে আনি সদায় মনত ৰাখিব ডেবুকৰ প্ৰথম সাইডত মানে লেফট সাইডত যেটো ৰিসিভ থাকে সদায় 2 দি আৰম্ভ হয় হয়নে গতিকে একাউণ্টটো হ'ব টু চান্দি ক্ৰেডিট একাউণ্ট হয়নে চান্দি ক্ৰেডিট মানে কি টেম্পৰাৰি লোন মই শৰ্টকে বুজাই যাম দেই কিবা অসুবিধা হলে ক'ব হা মই ইমান দীঘলীয়াকৈ আৰু এই কথাবিলাক কৈ থাকিলে বহুত আপোনালোকে বুজি পাব না একদম প্ৰেক্টিকেল কথা কৈ কৈছো হা গতিকে আমি কি কৰিলো টু চান্দি ক্ৰেডিটে লিখিলো লিখি এটা নেৰেশন দিও যে বিং দা এমাউন্ট টেম্পৰাৰি এডভান্স ৰিসিভ ফ্ৰম অমুক অমুক এটো আমাৰ ৰিসিভ সাইডত আহি গ'ল হয়নে যে ৰিসিভ সাইড আহিল আৰ লগে লগে ধৰক হিন্নাই আৰম্ভ কৰিছো আমি আগত ধৰক মোৰ ওপেনিং বেলেন্স নাই হয়নে ন মই হিন্না আৰম্ভ কৰিছো আৰু আমাৰ ওপেনিং বেলেন্স নাই এজন মই সমুদ্ৰ বৰাৰ পৰা ৫০,০০০ টকা ধাৰ ললো এই ৫০,০০০ টকা এতিয়া মই কিবা কামত খৰচ কৰিম প্ৰথমতে চান্দি ক্ৰেডিট লিখিলো ৫০,০০০ মই কি হৈ থাকিল ৫০,০০০ মোৰ ৰিসিভ হৈ থাকিল এতিয়া সেই ৫০,০০০ টকাৰে মই এটা কিবা এক্সপেন্ডিচাৰ কৰিম সে কি কৰো প্ৰথমতে যেহেতু আমাৰ চাউলৰ ব্যৱসায় আছে আমি কি কৰিম চাউল কৰিম যা আমি চেক চাউল 5 গাড়ী ধৰক তুলালো 5 গাড়ী চাউল তুলাওতে ধৰক ৫০০০ কে আমাৰ কি হ'ল ২৫,০০০ টকা খৰচ হ'ল এতিয়া চাউলত যে আমি খৰচ কৰিলো সেইটো কোনটো হেডত দিম কওকচোন তেতিয়া আমি সদায় মনত ৰাখো ডেবুকৰ বাও সাইডে ৰাইট সাইডে অৰ্থাৎ ৰাইট কো সাইডে সদায় আমি বাই দি আৰম্ভ কৰিব লাগে বস্তু কিন্তু আজিকালি আমি মই দেখিছো বহুতৰে এতিয়া মোৰ লগত বহুত ডেবুক আছে ৩-৪খন ডেবুক আছে মই চাও কোনেও সেই ধৰণে আৰম্ভ নকৰে কি কৰিব লাগে বাই দি আৰম্ভ কৰিব লাগে বাই ট্ৰান্সপৰ্টেশন এণ্ড আদাৰ এক্সপেন্ডিচাৰ মানে মই প্ৰেক্টিকেল কথা খালি কৈছো দেই মই এই যোৱা নাই এখন সব প্ৰেক্টিকেল কথা খালি কৈছো গতিকে বুজি লব গতিকে তাক কি কৰিলো বাই ট্ৰান্সপৰ্টেশন এণ্ড আদাৰ এক্সপেন্ডিচাৰ যে আৰম্ভ কৰি আমি ভাউচাৰখন লিখিব পাৰো যেনে কি বুলি লিখিম নেৰেশনটো বিং দা এমাউন্ট কি লিখিম বিং দা এমাউন্ট পে করছ না হ্যাঁ বিং দা এমাউন্ট পে টু কিউর পেরিয়ড এন্ড লেবার এক্সপেন্ডিচার বা ট্রান্সপোর্টেশন এন্ড আদার এক্সপেন্ডিচার নয় জানো স্যার যেটাকে আরম্ভ করে দিলো তাতে ধরক ২৫,০০০ কো আৰু ধৰক সেই দিনাখন আৰু চাউলখিনি আনিব গলো আনিব যোৱাৰ পিছত ধৰক আমাৰ আৰু খৰচ আছে ধৰক যাতায়াতৰ বাবদ এটা খৰচ হ'ল এটো আমি কোন হেডত দিম টিএম কনভেনিয়েন্স হ্যাঁ টিএম কনভেনিয়েন্স একাউন্ট তাতে মই নেৰেশনটো দি আমি খৰচটো লিখিলো যে এনেকে আমাৰ এটাই ধৰক ২৫,০০০ গ'ল আৰু এটাই ধৰক টিএটো আমাৰ ১০,০০০ টকা গ'ল তাৰ পিছত আমাৰ কিবা খৰচ থাকিব পাৰে হয়নে নহয় এটা হল আমি কি ট্ৰান্সপোর্টেশন যেত লিখিলো এটা হে লিখিলো যে আৰু ধৰক আৰু খৰচ হ'ব কিবা যেনে কোৱা মই জানো আৰু যেটো প্ৰেক্টিকেল কৰিছো এফসিএল জব ধৰক এই টাটাত দিয়া কিবা দিয়া বিভিন্ন খৰচ থাকে না থাকে এই সেইবিলাক খৰচ আমি কিহত ইউজ কৰো কওকচোন আপোনালোক সেক্ৰেটাৰী ভোকেশন আছে আপুনি কওকচোন কিহত লিখি আপুনি কিহত লিখে এক মিনিট আলাই তো কও আমি তো লেবার ওপৰত ঠিক আছে মই অলপ ওপৰত আছো বাইদেউ দিনটো নাই কিহত লাগে মই প্ৰেক্টিকেল কথা কৈছো হয়নে স্যাৰ মানে স্যাৰ লেবার ফসল লগত ট্ৰান্সপোর্টেশন সোমাই দিয়ে আচ্ছা সবে ট্ৰান্সপোর্টেশন সোমাই দিয়ে নিদিয়ে তো কোনোবাই তো ৰাখি দিয়ে মই পাইছো বহুতৰ কেনেকুৱা কি হিচাপত দিয়ে সাৰে পাৰি আদাৰ মিসেলেনিয়াস এক্সপেন্সেস বা আদাৰ এক্সপেন্সেস জিঅ' দিয়ে কিছুমানে মিসেলেনিয়াস বুলি দিয়ে কিছুমানে আদাৰ বুলি দিয়ে সো দ্যাট কি বুলি কয় আদাৰ এক্সপেন্ডিচাৰ বুলি আমি খৰচটো দেখাই দিওঁ আৰু কিছুমানে কি কৰে টোটেল খৰচটো লগাই ট্ৰান্সপোর্টেশনটো কমায় ট্ৰান্সপোর্টেশন আদাৰ এক্সপেন্ডিচাৰ হয়নে নহয় যিবিলাকে ধৰক দিয়া নাই মই ইয়াত দেখুৱাই দিম অলপ পিছত যদি তেনেকুৱাকে দিও আমাৰ ধৰক আৰু ৫০০০ টকা খৰচ হ'ল ৫০০০ টকা হ'ল গতিকে আমি আৰু ইয়াতে ৫০০০ টকা যোগ দিলো টোটেল মিলি আমাৰ কিমান পদ হ'ল ৪০,০০০ টকা আমাৰ খৰচ হ'ল এতিয়া আমাৰ টোটেল খৰচ কৰাৰ পিছতে আমি কি কৰিম এক্সপেন্ডিচাৰ সাইডত টোটেল আনিম টোটেলটো আনি এই যে ৰিসিভ পাইছিলো ৫০,০০০ তাৰ পৰা মাইনাস কৰি দিলে আমাৰ ক্লোজিং বেলেন্সটো এই দিনাখন ওলাই গ'ল এতিয়া কথা হ'ল চাও এইবিলাকত আমাৰ ৩-৪খন ভাউচাৰ বনাব লাগে হয় না নহয় যদি এক্সপেন্ডিচাৰত যাও আমাৰ আগৰ মতে হলে আমি কি ভাউচাৰ বনাম এখন পেমেন্ট ভাউচাৰ নহয় জানো আৰু ৰিসিভত যদি আমি চান্দি ক্ৰেডিট লৈছো এখন কি ভাউচাৰ বনাম ৰিসিভ ভাউচাৰ ৫ বিধ আছিল আপোনালোকে কোৱা নাই নেকি আগতে কোনেও পাইছেনে বিভিন্ন কালাৰৰ ভাউচাৰ পাইছেনে নাই আমাৰ এই তেখেতে জানিব বহুত বঢ়িয়া আপুনি পাইছিল বনাইছিল নে ভাউচাৰ কি ভাউচাৰ বনাইছিল ৰিসিভ ভাউচাৰ পেমেন্ট ভাউচাৰ কন্ট্ৰা ভাউচাৰ আৰু
জানে বনাইছিল আচ্ছা এতিয়া প্ৰত্যেককে কৈছোঁ সেইবিলাকত ট্ৰেনজেকশ্যনবিলাক